Hello everyone. জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছো। সো আজি আমি ক্লাছ 9 ৰ 2.4 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 11 সৰি কোৱেশ্চন নম্বৰ 12 হেতু আমি ডিসকাস কৰিব গৈ আছো। আগৰ ভিডিঅ'টোত কোৱেশ্চন নম্বৰ 11 টো আমি ডিসকাস কৰিছিলো। সো এতিয়া আমি কোৱেশ্চন নম্বৰ 12 টো ডিসকাস কৰিম। সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন। সো আশা কৰো তোমালোকে সকলোৱে বুজি পাবা। যদি কিবা ডাউট থাকে তোমালোকে কমেন্টত জনাবা। ফোন নম্বৰ আছে আমাক ফোন কৰি হলে তোমালোকে সুধি ডাউট বিলাক সলভ কৰি ল'বা। ঠিক আছে? সো ভিডিঅ'টো তোমালোকৰ লগৰখিনিৰ মাজত শ্বেয়াৰ কৰিবা আৰু কিবা ডাউট থাকিলে জনাবা, লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবা। ঠিক আছে? সো আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। সো কোৱেশ্চন নম্বৰ 12 এটো এক্সাৰসাইজ 2.4 ক্লাছ 9 ৰ 2.4 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 12 এটো কি দিছে আমাক দেখুৱাব দিছে বা প্ৰমাণ কৰিব দিছে যে x³ + y³ + z³ - 5xyz equal to half into x plus y whole এটো কি দিছে x minus y whole square plus y minus z whole square plus z minus x whole square। এতিয়া আমি যদি চাও লেফট হ্যান্ড সাইডটো এটা সূত্ৰত পৰি আছে। সো সূত্ৰটো কি যে a³ plus b³ plus c³ minus 23 abc। ঠিক আছে, মই যদি সূত্ৰটো এনেকে লিখি লও এটো x³ plus y³ plus z³ minus 23 xyz equal to কি পাম, এটো ফৰ্মুলাটো কেনেকুৱা আছিল যে x plus y plus z এটো হ'ব x square plus y square plus z square minus xy minus yz minus zx। ঠিক আছে, তাৰ মানে আমি কি গম পালো এইটো আৰু এইটো সেম আছে, এইটো মানে এইটো, কিন্তু আমি প্ৰমাণ কৰিব লাগে এইটো মানে এইটো বুলি প্ৰমাণ কৰিব দিছে। তাৰ মানে আমি আলটিমেটলি প্ৰমাণ কৰিম কি এই বস্তুটো আৰু এই বস্তুটো সেম বুলি প্ৰমাণ কৰিব লাগিব। বুজি পাইছা? গতি এই বস্তুটো আৰু এই বস্তুটো সেম বুলি প্ৰমাণ কৰিব লাগিলে আমি কি কৰিম, যদি আমি ভালকে চাও x plus y plus z ইয়াতো আছে, x plus y plus z ইয়াতো আছে। সো এইটো আমি বিশেষ চেঞ্জ কৰিব লগা নাই, কিন্তু ইয়াতে দিছে x minus y whole square, ইয়াত আছে x square। এতিয়া কোৱেশ্চনটো আমাক কিবা এটা ইনফৰমেশন দি আছে। সো কি ইনফৰমেশন দিছে, মই যদি এটো ভাঙি চাও এটো ভাঙি চালে এনেকুৱা হ'ব না, এটো a minus b whole square টাইপৰ ফৰ্মুলা পৰি আছে x square minus twice xy plus y square, এটো পৰি আছে y square minus twice yz plus z square, আৰু এটো পৰি আছে z square minus twice zx plus x square এনেকুৱা টাইপৰ আহি আছে। তাৰ মানে x square এটা দুটা, x square কেইটা আছে দুটা, y square এটা দুটা, y square কেইটা আছে দুটা, আৰু z square কেইটা আছে দুটা আছে। আকৌ xy ও দুটা আছে, yz ও দুটা আছে, zx ও কেইটা আছে দুটা আছে। কিন্তু আমি ইয়াতে দুটা পোৱা নাই। আমি কেইটা পাইছো এটা পাইছো। তাৰ মানে আমি ইহতক প্ৰথমতে কেইটা বনাই ল'ব লাগিব, দুটা বনাই ল'ব লাগিব, কাৰণ কোৱেশ্চনটো হিচাপত আমি হেতু বনাই ল'লে এনসাৰটো আহিব যেন লাগে। ওকে, সো দুইদি বনাব লাগিলে আমি এটো x plus y plus z, সো ইয়াক মই কি এদি পূৰণ কৰি দিব লাগিব, দুইদি পূৰণ কৰি দিব লাগিব। এতিয়া ম্যাথছত আমি যিকোনো বস্তু এটা এনে পাতি দিলে নহয়, ম্যাথছ বুলি নহয় সবতে আৰু এনে পাতি দিলেতো নহয়। এই দুইটো মই এনে পাতি দিছো, হয় না নহয়? সো এতিয়া আমি এই লাইনটো শুদ্ধ হয় নেকি, এই লাইনটো শুদ্ধ নহয়। সো দুইটো আমি গুছাব লাগিব লগ লগ। সো দুইটো গুছাব লাগিলে মই কি পূৰণ কৰি দিলো, আকৌ হাফেৰে পূৰণ কৰি দিলো। তেতিয়া কি হ'ব, এই দুই আৰু দুইটো কেনসেল হৈ কিনে সেম থাকি যাব। ঠিক আছে, সো নেক্সট আমি কি কৰিম, হাফ ইনটু x plus y plus z। যদি আমি চাও আগতে অকল x plus y plus z আছিল, এবাৰ হাফ ইনটু x plus y plus z আহিল, মানে এইখিনি বস্তু আমাৰ মিলি গল। এতিয়া আমি জাস্ট এইখিনিৰ পৰা এইখিনি বনাব লাগে। সো কেনেকে বনাম, দুইদি যেহেতু সবকে পূৰণ হৈ যাব বিতৰণ বিধি মতে, এইটো হ'ব twice x square, এইটো হ'ব twice y square, এইটো হ'ব twice z square, similarly twice xy, twice yz আৰু twice zx। ঠিক আছে, তো হাফ ইনটু x plus y plus z, এইখিনি চেঞ্জ কৰাৰ একো দৰকাৰ নাই যেহেতু মিলি আছে। এটুক মই যদি সেপাৰেট কে লিখো, x square কেইটা হ'ব দুটা, ইয়াত হ'ব y square দুটা, ইয়াত হ'ব z square দুটা, আৰু এইখিনি যেহেতু তেনেকে আছে গতিকে এইখিনি মই বুজি পাবৰ কাৰণে লিখি লৈছো হা। সো এটো twice xy, twice yz আৰু twice zx। সো হাফ ইনটু x plus y plus z এইটো আছে। এতিয়া আমি যদি এৰেঞ্জ কৰি কিনে লিখো, এইটো হিচাপত যদি মই এৰেঞ্জ কৰি লিখো, এটা x স্কয়াৰ তাৰ লগত মই কি লিখিলো, x স্কয়াৰৰ লগত মাইনাস twice xy প্লাস y স্কয়াৰ, তিনটা গল, প্লাস এবাৰ মই কি লও y স্কয়াৰ, এটা y স্কয়াৰ লও, y স্কয়াৰ মাইনাস twice yz প্লাস এটা z স্কয়াৰ ললো, আৰু বাকি কি থাকিল, বাকি থাকিল z স্কয়াৰ, এটা z স্কয়াৰ ললো, এটো z স্কয়াৰ ললো, মাইনাস twice zx প্লাস x স্কয়ার, এই আমার মনে এটা x স্কয়ার হৈছিল এইটো হৈ গল।
সো এতিয়া আমাৰ সূত্ৰত পৰিয়ে গ'ল দেখোন সো হাফ ইনটু x প্লাছ y প্লাছ z টো থাকিল এইটো x স্কয়াৰ মাইনাছ টুৱাইজ xy প্লাছ y স্কয়াৰ মানে মই কি লিখিব পাৰো x minus y whole square similarly এটি লিখিব পাৰো y minus z whole square আৰু এটি কি লিখিব পাৰো z minus x whole square so ultimately এইটোৱে আমাৰ রাইট হ্যান্ড সাইডটো আছিল so রাইট হ্যান্ড সাইডটো আমাৰ এইটো আছিল না নাই so ইকুৱেল টু কিমান হৈ গ'ল রাইট হ্যান্ড সাইড ঠিক আছে তো আমি কি কৰিলো যে লেফট হ্যান্ড সাইডটো প্ৰথমতে পাতি ললো x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 3xyz ইকুৱেল টু এটো সূত্ৰত লিখি ললো তাৰ পিছত আমি কি এডি প্ৰমাণ কৰিছে যেটো ইয়াত আমাক স্কয়াৰ আছে ভাগি চাই গম পালো যে দুটা দুটা দৰকাৰ হয় সেইকাৰণে দুই এডি প্ৰমাণ কৰি দিলো লগতে হাফেদিও প্ৰমাণ কৰি দিলো সো হাফেদি প্ৰমাণ কৰি দিয়াৰ লগে লগে নেক্সট ইয়াতে কি কৰি দিছো দুইটো ভিতৰত সোমাই দিছো সেপাৰেট কে ভাগি দিছো দি কিনে সূত্ৰত বহাবৰ কাৰণে আমি এৰেঞ্জ কৰি কিনে লিখি আমি সূত্ৰত পাই গৈছো ঠিক আছে সো আশা কৰো তোমালোকে কোৱেশ্চনটো বুজি পাইছা আনসাৰ সলিউশনটো বুজি পাইছা সো যদি কিবা ডাউট থাকে কমেন্টত জনাবা সো লাইক কমেন্ট শেয়াৰ থ্যাংক ইউ